প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি 1 নম্বৰ পাঠৰ অনুশীলনীৰ 25 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 24 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ আৰু কোনবোৰ প্ৰশ্ন যোগ বা বিয়োগ কৰি সমাধান কৰিব লাগে এইবোৰ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। 25 নম্বৰ প্ৰশ্ন, এখন কিতাপৰ দোকানত 2011 চনত প্ৰথম 6 মাহত 32,307খন কিতাপ আৰু পিছৰ 6 মাহত 22,690খন কিতাপ বিক্ৰী কৰিলে। 2011 চনত মুঠ কিমান কিতাপ বিক্ৰী কৰিলে? প্ৰতি 6 মাহৰ নিকটতম হাজাৰলৈ আসন্ন মানৰ মুঠ বিক্ৰীৰ কিতাপ আৰু মুঠ কিতাপৰ মাজত তুলনা কৰা। এই প্ৰশ্নটোত আমাক 2011 চনত এখন কিতাপৰ দোকানত বিক্ৰী হোৱা কিতাপৰ কথা কৈছে। প্ৰথম 6 মাহত ইমানখন কিতাপ 32,307খন কিতাপ বিক্ৰী কৰিছে আৰু দ্বিতীয় 6 মাহত 22,690খন কিতাপ বিক্ৰী কৰিছে আৰু আমাক 2011 চনত মুঠ কিমান কিতাপ বিক্ৰী হ'ল উলিয়াব দিছে। যেহেতু এই প্ৰশ্নটোত আমাক মুঠ কিতাপৰ বিক্ৰী উলিয়াব দিছে, মুঠ উলিয়াব দিলে আমি যোগ কৰিব লাগিব। প্ৰথম 6 মাহত ইমানখন কিতাপ বিক্ৰী কৰিছে আৰু দ্বিতীয় 6 মাহত ইমানখন কিতাপ বিক্ৰী কৰিছে। এই দুটা সংখ্যা যোগ কৰিলে আমি মুঠ কিতাপৰ বিক্ৰীৰ সংখ্যা পাম। 2011 চনৰ প্ৰথম 6 মাহত বিক্ৰী হ'ল কিতাপৰ সংখ্যা হ'ল 32,307খন আৰু দ্বিতীয় 6 মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যা হ'ল 22,690খন। এতিয়া আমি এই দুটা সংখ্যা যোগ কৰিলে আমি মুঠ কিতাপৰ বিক্ৰীৰ সংখ্যা পাম। এতেকে মুঠ বিক্ৰী হ'ল, এইটো পালোঁ আমি 54,997খন আৰু প্ৰশ্নটোত আমাক হাজাৰলৈ আসন্ন মানত তুলনা কৰিব দিছে। হাজাৰলৈ আসন্ন মান তুলনা কৰিবলৈ হ'লে প্ৰথমতে আমি এই সংখ্যাকেইটাক হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰিব লাগিব। প্ৰথমতে আমি সংখ্যাকেইটাক হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰি লওঁ। 32,307ৰ হাজাৰলৈ আসন্ন মান হ'ব। চ' আমি কেনেকুৱাকৈ উলিয়াম? শ্বৰ্টকাটত আমি উলিয়াম। ইয়াতে হাজাৰ লিখি লৈছোঁ। এতিয়া কিহৰ উলিয়াব লাগে? 32,307ৰ। চ' প্ৰথমতে কি কৰিবা? হাজাৰত কেইটা শূন্য আছে? 3টা শূন্য আছে। এই সংখ্যাটোক যেতিয়া আমি হাজাৰলৈ আসন্ন মান উলিয়াম তেতিয়া প্ৰথমতে আমি 3টা শূন্য বহুৱাম। 1 2 3। এতিয়া চোৱা, এই শূন্যটো গণি লোৱা। 1 2 3, এইটো 3 নম্বৰ শূন্য। ইয়াৰে 3 নম্বৰ সংখ্যাটো চাবা। 1 2 3, এইটো 3 নম্বৰ সংখ্যা। যদি 3 নম্বৰ সংখ্যাটো 5 বা 5তকৈ ডাঙৰ হয় তেতিয়া এই সংখ্যাটোৰ লগত 1 এটা যোগ কৰি দিবা। আৰু যদি এই 3 নম্বৰ সংখ্যাটো 5তকৈ সৰু হয় তেতিয়া একো কৰিব নালাগে, যেনেকুৱা আছে তেনেকুৱাই লিখিবা। এতিয়া চোৱা, 3 নম্বৰ সংখ্যাটো কি আছে? 3। যিহেতু 5তকৈ সৰু আছে সেইকাৰণে আমি ইয়াতে একো বঢ়াব নালাগে, যেনেকুৱা আছে তেনেকুৱাই লিখিম। ইয়াতে 2 আছে, ইয়াতে 2 লিখিম আৰু ইয়াতে 3 আছে, 3 লিখিম। তোমালোকে অকল 3 নম্বৰ সংখ্যাটো চাবা। যদি 3 নম্বৰ সংখ্যাটো 5তকৈ ডাঙৰ হয় বা 5 হয় তেতিয়া ইয়াতে 1 এটা বঢ়াই দিবা। এতিয়া এই সংখ্যাটোৰ হাজাৰলৈ আসন্ন মান হ'ল 32,000। 22,690 হাজাৰলৈ আসন্ন মান হ'ব। চ' একে পদ্ধতিত আমি উলিয়াম। 22,690। হাজাৰত ইয়াতে 3টা শূন্য আছে, প্ৰথমতে 3টা শূন্য লিখি লোৱা। এতিয়া আমি কি কৰিম? 3 নম্বৰ সংখ্যাটো চাম। ইয়াৰে 3 নম্বৰ সংখ্যাটো কি আছে? 6। যেহেতু 5তকৈ ডাঙৰ আছে আমি ইয়াতে 1 এটা বঢ়াই দিব লাগিব। 2ৰ লগত এটা 1 যোগ কৰিলে আমি কি পাম? 3। ইয়াতে 3 লিখিম আৰু এই সংখ্যাটো একে বহিব। এইটো হ'ল 30,000। এতিয়া এইটো যোগ কৰিলে আমি মুঠ আসন্ন মান পাম। এইটো হ'ব 55,000। এতিয়া 26 নম্বৰ প্ৰশ্ন, তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত মুঠ 2,26,458খন কিতাপ আছে। বছৰৰ আৰম্ভণিৰ প্ৰথম সপ্তাহত মুঠ 49,957খন কিতাপ ছাত্ৰ ছাত্ৰীক দিয়া হ'ল। পুথিভঁৰালটোত মুঠ কিমানখন কিতাপ থাকিলে? নিকটতম হাজাৰলৈ আসন্ন মান নিৰ্ণয় কৰি পাৰ্থক্য উলিয়া আৰু তুলনা কৰা। চোৱা, প্ৰশ্নটোত এখন বিদ্যালয়ৰ পুথিভঁৰালত মুঠ 2,26,458খন কিতাপ আছে। তাৰে প্ৰথম সপ্তাহত 49,957খন কিতাপ ছাত্ৰ ছাত্ৰীক দি দিয়া হ'ল। চোৱা, প্ৰশ্নটোত মুঠ কিতাপৰ সংখ্যা দিয়া আছে আৰু তাৰে এটা ভাগ ছাত্ৰ ছাত্ৰীক দি দিয়া হ'ল। এতিয়া কিমানখিনি কিতাপ থাকিলে? এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগৰ ভিডিঅ'ত শিকিছোঁ। যদি মুঠ দিয়া থাকে আৰু এটা ভাগ দিয়া থাকে, আনটো ভাগ উলিয়াবলৈ হ'লে আমি বিয়োগ কৰিব লাগে। এইটো প্ৰশ্নটো আমি একে কৰিম। যেহেতু আমাক মুঠ দিয়া আছে আৰু এটা ভাগ দিয়া আছে, আনটো ভাগ উলিয়াবলৈ হ'লে আমি বিয়োগ কৰিম। বিয়োগ কৰিলে আমি মুঠ কিমানখন কিতাপ থাকিলে সেই সংখ্যাটো পাম। প্ৰথমতে লিখি লওঁ মুঠ কিতাপ।
মুঠ কিতাপ আছে 2,26,458খন। আৰু তাৰে ছাত্ৰ ছাত্ৰীক দিয়া হ'ল 49,957খন। এতিয়া এইটো বিয়োগ কৰিলে আমি পাম কিমানখন কিতাপ বাকী থাকিল। এতেকে কিতাপ বাকী থাকিল এইটো বিয়োগ কৰিম এতিয়া আমি। এইটো পালো 1,76,501খন। ইমানখন কিতাপ বাকী থাকিলে। এতিয়া আমাক প্ৰশ্নটোত আকৌ নিকটতম হাজাৰলৈ আসন্ন মান নিৰ্ণয় কৰিব দিছে। প্ৰথমতে এই সংখ্যাবোৰ আমি হাজাৰলৈ আসন্ন মানত পৰিৱৰ্তন কৰি লওঁ। মুঠ কিতাপৰ হাজাৰলৈ আসন্ন মান হ'ব। আমি একে পদ্ধতিত কৰিম, আগত যেনেকুৱাকৈ কৰিছিলোঁ। সংখ্যাটো লিখি লওঁ। চোৱা, যিহেতু হাজাৰলৈ আসন্ন মানত নিব দিছে, হাজাৰত কেইটা শূন্য আছে? 3টা শূন্য। ইয়াৰ প্ৰথম 3টা সংখ্যাৰ বদলি আমি 3টা শূন্য লিখিম। এতিয়া আমি 3 নম্বৰ সংখ্যাটো চাম। 1 2 3 এইটো 3 নম্বৰ সংখ্যা। 3 নম্বৰ সংখ্যাটো কি আছে? 4। যেহেতু এই সংখ্যাটো 5তকৈ সৰু, সেইকাৰণে আমি ইয়াতে একো সংখ্যা বঢ়াব নালাগিব। ইয়াত যেনেকুৱা আছে তেনেকুৱাই লিখিম। এইটো হ'ব 2,26,000। ছাত্ৰ ছাত্ৰীক দিয়া হাজাৰলৈ আসন্ন মান, ছাত্ৰ ছাত্ৰীক দিয়া সংখ্যাটো হ'ল 49,957খন। এতিয়া আমি হাজাৰলৈ আসন্ন মান উলিয়াম। হাজাৰত 3টা শূন্য আছে। প্ৰথম 3টা সংখ্যাৰ বদলি আমি 3টা শূন্য বহুৱাম। এতিয়া 3 নম্বৰ সংখ্যাটো চাম। 3 নম্বৰ সংখ্যাটো কি আছে? 9 আছে। 9 থাকিলে আমি ইয়াতে 1 বঢ়াব লাগিব। এই সংখ্যাটো কি আছে? 9। 9ৰ লগত 1 বঢ়ালে কি হ'ব? 10। ইয়াতে 10ৰ শূন্যটো লিখিম। 1 হাতত থাকিলে 1টো এই সংখ্যাৰ লগত যোগ কৰিম। 4ৰ লগত 1 যোগ কৰিলে কি হ'ব? 5। এইটো হৈ গ'ল 50,000। এতেকে বাকী থাকিল আমি বিয়োগ কৰিলে পাম। এতেকে পালো 1,76,000খন। 27 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে আমি জানি লওঁ কেতিয়া আমি পূৰণ বা হৰণ কৰিব লাগিব। ধৰা হ'ল এটা সংখ্যা লৈছোঁ 20। 20ক যদি আমি 5ৰে পূৰণ কৰোঁ আমি কি পাম? 20ৰ লগত 5 পূৰণ কৰিলে আমি পাম 100। এতিয়া এই একেই সংখ্যাটোক আমি যদি 5ৰে হৰণ কৰোঁ, 20ক 5ৰে হৰণ কৰোঁ, আমি কি পাম? 20ক 5ৰে হৰণ কৰিলে আমি পাম 4। চোৱা, একেই সংখ্যা লৈছিলোঁ 20, ইয়াতো 20এ লৈছোঁ। যেতিয়া আমি সংখ্যাটোক পূৰণ কৰিছোঁ তেতিয়া কি হৈছে? আমি কি পাইছোঁ? 100 পাইছোঁ। তাৰমানে সংখ্যাটো বাঢ়িছে। 20ক 5ৰে পূৰণ কৰাৰ লগে লগে 20 হৈ থকা নাই আৰু এইটো কি হৈ গৈছে? 100। সংখ্যাটো বাঢ়িছে। আৰু যেতিয়া আমি 20ক সেই একে সংখ্যাটোৰে হৰণ কৰিছোঁ আমি কি পাইছোঁ? 4। এতিয়া হৰণ কৰোঁতে কি হৈছে? সংখ্যাটো কমিছে। তোমালোকে এইখিনি মনত ৰাখিবা যে পূৰণ কৰিলে সংখ্যাটো বাঢ়ে আৰু হৰণ কৰিলে সংখ্যাটো কমে। এতিয়া এটা উদাহৰণ হোৱাত ভালকৈ বুজিব চেষ্টা কৰোঁ। এটা কলমৰ দাম যদি 10 টকা হয়, 5টা কলমৰ দাম কিমান হ'ব? চোৱা, 5টা কলমৰ দাম 10 টকাতকৈতো কম নহয়, বেছিয়ে হ'ব। এটাৰ দামে যদি 10 টকা হয়, 5টাৰ দাম আৰু 10 টকাতকৈ কম হ'ব নোৱাৰে, 10 টকাতকৈ বেছিয়ে হ'ব। বেছি হ'লে আমি কি কৰিম? পূৰণ কৰিম। তে 5টা কলমৰ দাম কি হ'ব? 10ৰ লগত 5 পূৰণ কৰি দিম। 10ৰ লগত 5 পূৰণ কৰিলে কি পাম? 50। তাৰমানে 5টা কলমৰ দাম হ'ব 50 টকা। এইটো এনেকুৱাকৈ উলিয়াব পাৰি। ধৰি লোৱা এই 5টা কলম, এটা কলমৰ দাম 10 টকা। এইটো কলমৰ দামো 10 টকা হ'ব। 5টা কলমৰ মুঠ দাম কিমান হ'ব? এই গোটেইকেইটা 10ক আমি যোগ কৰিম। যোগ কৰিলে কি পাম? 10 20 30 40 50। 50 পালোঁ নহয়। ইয়াতে আমি কি কৰিছোঁ? পূৰণ কৰি পাইছোঁ। এনেকুৱাকৈ যোগ কৰি উলিয়াব পাৰি। কিন্তু যেতিয়া সংখ্যাটো ডাঙৰ দিব তেতিয়া যোগ কৰিব অসুবিধা হ'ব। যদি এনেকুৱাকৈ ক'লে হয় 1000টা কলমৰ দাম কিমান? 1000টা কলমৰ দাম উলিয়াব দিলে এনেকুৱাকৈ 1000 পৰা যোগ কৰা সম্ভৱ নহয়। সেইকাৰণে আমি কি কৰিম? পূৰণ কৰি আমি সহজত উলিয়াম। পূৰণ কৰিলে আমি সহজতে উলিয়াব পাৰিম। এতিয়া যদি প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ল হয় 10টা কলমৰ দাম 50 টকা। 10টা কলমৰ দাম 50 টকা দিছে। এতিয়া সুধিছে এটা কলমৰ দাম কিমান? চোৱা, তোমালোকে ইয়াতে ভাবি চাবা, 10টা কলমৰ দাম 50 টকা। 10টা কলম আমি কিনিব লাগিলে হ'লে 50 টকা দিব লাগে। এটা কলম কিনিবলৈ হ'লে কিমান টকা দিব লাগিব? 50 টকাটো নিশ্চয় দিব নালাগে। 50 টকাতকৈ বেছিও দিব নালাগিব। 50 টকাতকৈ কমেই দিব লাগিব। কম হ'লে আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব। আমি কি কৰিম? 50ক 10ৰে হৰণ কৰিম। হৰণ কৰিলে কি পাম? 5 পালোঁ। তাৰমানে এটা কলমৰ দাম কি হ'ব? 5 টকা।
তোমালোকে প্ৰশ্নটো চাই অনুমান কৰিবা যেতিয়া নিৰ্ণয় কৰিব দিয়া সংখ্যাটো ডাঙৰ হোৱা যেন লাগিব তেতিয়া পূৰণ হ'ব আৰু যেতিয়া সেই সংখ্যাটো সৰু হোৱা যেন লাগিব তেতিয়া হৰণ হ'ব এতিয়া ২৭ নম্বৰ প্ৰশ্ন এটা মটৰচাইকেল ব্যৱসায়ত ৮৫খন মটৰচাইকেল আছে প্ৰতিখন মটৰচাইকেলৰ দাম ৫৭,৬৯০ টকা ৮৫খন মটৰচাইকেলৰ মুঠ দাম নিৰ্ণয় কৰা চোৱা প্ৰশ্নটোত আমাক এখন মটৰচাইকেলৰ দাম দিয়া আছে এখন মটৰচাইকেলৰ দাম হ'ল ৫৭,৬৯০ টকা আৰু আমাক ৮৫খন মটৰচাইকেলৰ দাম নিৰ্ণয় কৰিব দিছে চোৱা এখন মটৰচাইকেলৰ দাম যদি ৫৭,৬৯০ টকা হয় তে ৮৫খন মটৰচাইকেলৰ দাম ৫৭,৬৯০ টকাতকৈ বেছিয়ে হ'ব বেছি হ'লে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তে আমি ৮৫খন মটৰচাইকেলৰ দাম উলিয়াবলৈ হ'লে ৫৭,৬৯০ লগত ৮৫ পূৰণ কৰিব লাগিব আৰু তোমালোকে এনেকুৱাকৈ ভাবিব পৰা যেতিয়া এটা বস্তুৰ দাম দিয়া থাকিব আৰু আমাক এটাতকৈ অধিক বস্তুৰ দাম উলিয়াব দিব তেতিয়া সদায় আমি পূৰণ কৰিব লাগিব এইটো প্ৰশ্নটো এখন মটৰচাইকেলৰ দাম দিয়া আছে আৰু আমাক ৮৫খন মটৰচাইকেলৰ দাম উলিয়াব দিছে সেইকাৰণে আমি কি কৰিম পূৰণ কৰিম এখন মটৰচাইকেলৰ দাম ৫৭,৬৯০ টকা এতেকে ৮৫খন মটৰচাইকেলৰ দাম হ'ব আমি এই সংখ্যাটোৰ লগত ৮৫ পূৰণ কৰি দিম প্ৰথমতে আমি পূৰণ কৰি লওঁ এইটো পালোঁ আমি 4903650 এতেকে ৮৫খন মটৰচাইকেলৰ দাম হ'ব ৪৯,০৩,৬৫০ টকা এতিয়া ২৮ নম্বৰ প্ৰশ্ন এখন বাছৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰতিটো টিকেটৰ দাম ৪০৩ টকা বাছখনৰ মুঠ আসনৰ বিপৰীতে মুঠ টিকেটৰ দাম ২৪,১৮০ টকা বাছখনৰ মুঠ আসনৰ সংখ্যা উলিয়া সো প্ৰশ্নটোত আমাক এখন বাছৰ প্ৰতিটো টিকেটৰ মূল্য দিয়া আছে ৪০৩ টকা আৰু বাছখনৰ আটাইবোৰ টিকেটৰ মূল্য হ'ল ২৪,১৮০ টকা মানে বাছখনত কিমানখন আসন আছে আমি নাজানো ধৰি লোৱা ২০খন আসন আছে বা ২৫খন আসন আছে সেই আটাইবোৰ আসন মিলাই তাৰ দাম হ'ল ২৪,১৮০ টকা এতিয়া আমাক কৈছে বাছখনত মুঠ আসনৰ সংখ্যা মুঠ আসন কিমান আছে আমাক উলিয়াব দিছে মুঠ আসনৰ সংখ্যা উলিয়াব লাগিলে হ'লে আমি কি কৰিব লাগিব মুঠ আসনৰ দামক আমি প্ৰতিখন টিকেটৰ মূল্যৰে হৰণ কৰিব লাগিব কিয় হৰণ কৰিব লাগিব এটা উদাহৰণৰ সহায়ত আমি বুজিব চেষ্টা কৰোঁ ধৰি লোৱা এটা বলৰ দাম ১০ টকা এটা বলৰ দাম যদি ১০ টকা হয় মুঠ যদি তোমাক ৫০ টকা দিয়া হয় ৫০ টকাত তুমি কেইটা বল পাবা যদি আমি ৫০ টকাটোক আমি ১০কে ভাগ কৰোঁ আমি কেনেকুৱাকৈ ভাগ কৰিব পাৰিম ১০ এটা ভাগ কৰিলোঁ ১০ যোগ ১০ ২০ ২০ৰ লগত ১০ যোগ কৰিলে কি পাম ৩০ ৩০ৰ লগত ১০ যোগ কৰিলে আমি পাম ৪০ ৪০ৰ লগত ১০ যোগ কৰিলে আমি পাম ৫০ এনেকুৱাকৈ আমি ৫০ টকাটোক ভাগ কৰিব পাৰোঁ এই ১০ টকাত আমি এটা বল পালোঁ এইটো ১০ টকাটো এটা বল পাম এইটোতো এটা বল পাম এইটো ১০ টকাটো এটা বল পাম আৰু এইটো ১০ টকাটো এটা বল পাম কেইটা বল পালোঁ আমি ৫০ টকাত ১ ২ ৩ ৪ ৫ ৫টা বল পালোঁ নে এতিয়া চোৱা এনেকুৱাকৈ ভাগ নকৰাকৈ আমি সহজত উলিয়াব পাৰোঁ আমি কি কৰিব পাৰোঁ ৫০ক যদি আমি এই ১০ৰে হৰণ কৰোঁ ১০ৰে হৰণ কৰিলে আমি কি পালোঁ ৫ তাৰ মানে ৫০ টকাত আমি কেইটা বল পালোঁ ৫টা বল পালোঁ চোৱা এনেকুৱাকৈ হৰণ কৰিলে আমি উত্তৰটো পাইছোঁ সেইকাৰণে এই প্ৰশ্নটোত আমি কি কৰিম হৰণ কৰিম মুঠ টিকটৰ দাম হ'ল ২৪,১৮০ টকা আৰু এখন টিকটৰ দাম হ'ল ৪০৩ টকা এতেকে মুঠ আসনৰ সংখ্যা হ'ব আমি এই সংখ্যাটোক ৪০৩ৰে হৰণ কৰিম এইটো পালোঁ আমি ৬০ এতেকে মুঠ আসনৰ সংখ্যা হ'ল ৬০খন এতিয়া ২৯ নম্বৰ প্ৰশ্ন এজন মানুহে ১৩ কিলোমিটাৰ চাইকেলেৰে যোৱাৰ পিছত ৪৬ কিলোমিটাৰ বাছেৰে গ'ল আৰু শেষত ৫ কিলোমিটাৰ খোজকাঢ়ি তেওঁ গন্তব্যস্থান পালেগৈ মানুহজনে মুঠতে কিমান কিলোমিটাৰ গ'ল চ' এজন মানুহে কি কৰিছে ১৩ কিলোমিটাৰ চাইকেলেৰে গৈছে তাৰপিছত তেওঁ ৪৬ কিলোমিটাৰ বাছেৰে গৈছে আৰু শেষত তেওঁ ৫ কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁৰ গন্তব্যস্থান পালেগৈ এতিয়া প্ৰশ্নটো কৈছে তেওঁ মুঠ কিমান কিলোমিটাৰ গ'ল চ' ধৰি লোৱা এইখিনি ১৩ কিলোমিটাৰ এইখিনি তেওঁ চাইকেলেৰে গৈছে ইয়াৰে পিছত তেওঁ ৪৬ কিলোমিটাৰ ধৰি লোৱা ইয়াৰে পৰা ইয়াৰেলৈকে ৪৬ কিলোমিটাৰ তেওঁ বাছেৰে গৈছে এতিয়া তাৰপিছত তেওঁ কি কৰিছে ৫ কিলোমিটাৰ খোজকাঢ়ি গৈছে ধৰি লোৱা এইখিনি ৫ কিলোমিটাৰ তেওঁ খোজকাঢ়ি গৈছে এতিয়া এইটো হ'ল তেওঁৰ গন্তব্যস্থান তেওঁ কিমান কিলোমিটাৰ যাত্ৰা কৰিলে এইখিনি আছিলে ১৩
এইখিনি আছিলে 46 আৰু এইখিনি আছিলে 5 ধৰি লোৱা তেওঁ ইয়াতে আছিলে তেওঁ ইয়াৰে পৰা ইয়াৰেলৈকে গ'ল এতিয়া কিমান কিলোমিটাৰ যাত্ৰা কৰিলে আমি কি কৰিম 13 46 আৰু 5 যোগ কৰিম এইখিনি যোগ কৰিলে আমি তেওঁ মুঠ কিমান কিলোমিটাৰ গ'ল এই সংখ্যাটো পাম চাইকেলেৰে যায় তেওঁ 13 কিলোমিটাৰ বাছেৰে যায় তেওঁ 46 কিলোমিটাৰ আৰু শেষত তেওঁ যায় খোজকাঢ়ি 5 কিলোমিটাৰ এইখিনি যোগ কৰিলে আমি তেওঁৰ মুঠ যাত্ৰাটো পাম এতেকে তেওঁ মুঠ যাত্ৰা কৰে 62 কিলোমিটাৰ 30 নম্বৰ প্ৰশ্ন দিয়া আছে এজন দোকানীয়ে প্ৰথম দিনা প্ৰতি কিলোত 35 টকাকৈ 25 কিলোগ্ৰাম দ্বিতীয় দিনা প্ৰতি কিলোত 30 টকাকৈ 40 কিলোগ্ৰাম আৰু তৃতীয় দিনা 25 টকাকৈ 30 কিলোগ্ৰাম চাউল বেচিলে তিনিও দিনৰ ভিতৰত দোকানীজনে মুঠ কিমান কিলোগ্ৰাম চাউল কিমান টকাত বেচিলে সো প্ৰশ্নটো দিয়া আছে এজন দোকানীয়ে প্ৰথম দিনা 35 টকাকৈ 25 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে আৰু দ্বিতীয় দিনা তেওঁ 30 টকাকৈ 40 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে আৰু তৃতীয় দিনা 25 টকাকৈ 30 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে এতিয়া প্ৰশ্নটোত কৈছে তেওঁ মুঠ কিমান কিলোগ্ৰাম চাউল বিক্ৰী কৰিলে আৰু তেওঁ মুঠ কিমান টকাত বিক্ৰী কৰিলে প্ৰথমতে আমি মুঠ কিমান কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে হেতু উলিয়াই লওঁ প্ৰথম দিনা তেওঁ 25 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে দ্বিতীয় দিনা 40 কিলোগ্ৰাম আৰু তৃতীয় দিনা 30 কিলোগ্ৰাম এই তিনিটা সংখ্যা যোগ কৰিলে আমি মুঠ চাউলৰ পৰিমাণটো পাম মুঠ চাউলৰ পৰিমাণ হ'ব প্ৰথম দিনা 25 কিলোগ্ৰাম 25 যোগ দ্বিতীয় দিনা 40 কিলোগ্ৰাম 40 যোগ আৰু তৃতীয় দিনা 30 এই তিনিটা সংখ্যা যোগ কৰিলে আমি পাম 95 তাৰ মানে তেওঁ মুঠ 95 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে এতিয়া দ্বিতীয় প্ৰশ্নটো উলাও মুঠ তেওঁ কিমান টকাত বিক্ৰী কৰিছে প্ৰথম দিনা বিক্ৰী কৰি পোৱা টকা হ'ব প্ৰথম দিনা তেওঁ 25 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে আৰু প্ৰতি কিলোগ্ৰামত হ'ল 35 টকা আমি কি কৰিম 25ক 35 ৰে পূৰণ কৰিম এটো পূৰণ কৰিলে আমি পাম 875 টকা দ্বিতীয় দিনা বিক্ৰী কৰি পোৱা টকা হ'ব দ্বিতীয় দিনা তেওঁ 40 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে আৰু প্ৰতি কিলোগ্ৰামৰ চাউল দাম আছিল 30 টকা এটো পূৰণ কৰিলে আমি পাম 1200 টকা আৰু তৃতীয় দিনা বিক্ৰী কৰি পোৱা টকা হ'ল তৃতীয় দিনা তেওঁ 30 কিলোগ্ৰাম চাউল বিক্ৰী কৰিছে আৰু প্ৰতি কিলোগ্ৰামৰ চাউল দাম হ'ল 25 টকা 30ক 25 ৰে পূৰণ কৰিম এটো কৰিলে আমি পাম 750 টকা এতেকে মুঠ টকাৰ পৰিমাণ হ'ব এই তিনিটা সংখ্যাক আমি যোগ কৰিম এটো যোগ কৰিলে আমি মুঠ টকাৰ পৰিমাণ পাম এটো পালো আমি 2825 টকা এতেকে মুঠ টকাৰ পৰিমাণ হ'ল 2825 টকা এতিয়া 31 নম্বৰ প্ৰশ্ন এখন বিদ্যালয়ত 40 জন ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীক 250 মিলিলিটাৰ কৈ গাখীৰ দিলে কিমান লিটাৰ গাখীৰৰ প্ৰয়োজন হ'ব সো প্ৰশ্নটোত কৈছে এখন বিদ্যালয়ত মুঠ 40 জন ছাত্ৰ ছাত্ৰী আছে আৰু কৈছে প্ৰতিজন ছাত্ৰ ছাত্ৰীক 250 মিলিলিটাৰ কৈ যদি গাখীৰ দিয়া হয় তেতিয়া মুঠ কিমান লিটাৰ গাখীৰৰ প্ৰয়োজন হ'ব এইখিনি আমাক উলিয়াব দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতে কৰিছো যদি এজনক 250 মিলিলিটাৰ দিয়ে তে 40 জনক দিবলৈ হলে কিমান প্ৰয়োজন হ'ব আমি কি কৰিব লাগিব 40ক 250 ৰে পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি মুঠ গাখীৰৰ পৰিমাণটো পাম এজন ছাত্ৰ বা ছাত্ৰী গাখীৰ দিয়া হয় 250 মিলিলিটাৰ এজনক যদি 250 মিলিলিটাৰ দিয়ে 40 জনক কিমান দিব নিশ্চয় ইয়াতকে বেছি দিব বেছি লাগিলে আমি কি কৰো পূৰণ কৰো বা এজনক যদি ইমান দিয়া আছে 40 জনক উলাব লাগিলে আমি কি কৰিম পূৰণ কৰিম আমি এনেকুৱা ধৰণৰ আগতে কৰিছো 40 জন ছাত্ৰ ছাত্ৰীক গাখীৰ দিয়া হয় সমান সমান 250 লগত কি কৰিম 40 পূৰণ কৰিম এটো পূৰণ কৰিলে আমি পাম 10000 মিলিলিটাৰ কিন্তু প্ৰশ্নত আমাক লিটাৰত উলাব দিছে মিলিলিটাৰক আমি যেতিয়া লিটাৰত পৰিৱৰ্তন কৰিম তেতিয়া আমি 1000 ৰে হৰণ কৰিব লাগিব এই সংখ্যাটোক আমি 1000 ৰে হৰণ কৰিলে আমি লিটাৰত পাম এই শূন্য শূন্য কাটিলো এই শূন্য শূন্য কাটিলো এই শূন্য শূন্য কাটিলো ইয়াতে কি পালো 10 তাৰ মানে মুঠ গাখীৰৰ প্ৰয়োজন হ'ব 10 লিটাৰ এতিয়া 32 নম্বৰ প্ৰশ্ন এজন গোৱালে প্ৰতিদিনে 3খন হোটেলত গাখীৰ দিয়ে প্ৰথমখনত 13 লিটাৰ দ্বিতীয়খনত 15 লিটাৰ 250 মিলিলিটাৰ তৃতীয়খনত 17 লিটাৰ 750 মিলিলিটাৰ গাখীৰ দিলে
গোৱালজনে দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে চ' প্ৰশ্নটোত কৈছে এজন গোৱালে 3খন হোটেলত গাখীৰ দিয়ে এখন হোটেলত তেওঁ দিয়ে 13 লিটাৰ আৰু দ্বিতীয় হোটেলখনত তেওঁ দিয়ে 15 লিটাৰ 250 মিলিলিটাৰ আৰু তৃতীয় হোটেলত তেওঁ দিয়ে 17 লিটাৰ আৰু 750 মিলিলিটাৰ এতিয়া তেওঁ মুঠ কিমান গাখীৰ দিয়ে সেইখিনি উলিয়াব দিছে যেটো প্ৰশ্নৰ মুঠ উলিয়াব দিছে মুঠ উলিয়াব দিলে আমি কি কৰিম সংখ্যাকেইটাক যোগ কৰিম তে প্ৰথমতে আমি লিখি লওঁ গোৱালজনে প্ৰথমখন হোটেলত গাখীৰ দিয়ে প্ৰথমখন হোটেলত গাখীৰ দিয়া আছে 13 লিটাৰ দ্বিতীয়খন হোটেলত গাখীৰ দিয়ে তেওঁ দ্বিতীয় হোটেলত গাখীৰ দিয়ে 15 লিটাৰ আৰু 250 মিলিলিটাৰ আৰু তেওঁ তৃতীয়খন হোটেলত গাখীৰ দিয়ে ইয়াত দিয়া আছে 17 লিটাৰ আৰু 750 মিলিলিটাৰ এতিয়া আমি এইখিনি যোগ কৰিলে মুঠ গাখীৰৰ পৰিমাণটো পাম এটো যদি যোগ কৰো আমি 0 আৰু 0 যোগ কৰি 0 হ'ব 5 আৰু 5 0 7 2 9 9 লগত 1 যোগ কৰিলে 10 হ'ল হাতত থাকিল 1 এটো মিলিলিটাৰ আৰু এইখিনি লিটাৰ এইখিনি যোগ কৰিলে আমি পাম 16 হাতত 1 থাকিলে 1 2 3 1 কে 4 এটো পালো 46 লিটাৰ আৰু 0 মিলিলিটাৰ মানে এইখিনি নিলিখিলে হ'ব আমাক যেহেতু লিটাৰত উলিয়াব দিছে আমি লিটাৰতে পাইছো 46 লিটাৰ 0 মিলিলিটাৰ 0 মিলিলিটাৰটো লিখিব নালাগিব এতেকে মুঠ গাখীৰ দিয়ে সমান 46 লিটাৰ